অসমবাসী ৰাইজে লাভ কৰিব 20,000 কোটি টকা ডাইৰেক্ট বেংক একাউণ্টৰ জৰিয়তে। মোৰ অসমবাসী ৰাইজক জনাইছোঁ বিগ ব্ৰেকিং নিউজ। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰেই চাওক আপুনি টকাটো পাব নে নাই। মোৰ অসমবাসী ৰাইজক জনাইছোঁ ডাঙৰ খবৰ। আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব, আপোনাৰ লিষ্টত নামটো আছে নে নাই। হয় বন্ধু বান্ধৱীসকল, আপুনি প্ৰথমতে তলত স্ক্ৰল কৰি ইয়াতে এটা অপশ্যন দেখা পাইছে ৰিপৰ্ট। আপুনি ৰিপৰ্ট প্ৰথমত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ পিছত তলত চাওক এনেকুৱাকৈ এটা অপশ্যন দেখা পাইছে। ইয়াত আপুনি কেপচাটো বহাই দিব। চাওক ইয়াতে 46 - 7 কোনোবা ক্ষেত্ৰত কিন্তু আপোনাৰ ইয়াতে প্লাছ আহিব পাৰে। জাষ্ট আপুনি এইখন বহাই দি তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰি তলত দেখা পাব ইয়াতে এটা আপুনি অপশ্যন দেখা পাইছে আপুনি ভেৰিফাই কোড বুলি। আপুনি ভেৰিফাই কোড প্ৰথমত ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ হৈ ৱেইট কৰিব। এতিয়া চাওক তলত দেখা আছে আপোনালোকৰ ইয়াতে ফাইনেন্সিয়েল ইয়াৰ পৰা আপোনাৰ ইয়াৰটো চিলেক্ট কৰিব 2023-24 বৰ্ষ। এইখন আপুনি চিলেক্ট কৰিব পাৰে। চিলেক্ট কৰি লৈ লোৱাৰ পিছত চাওক ইয়াতে ষ্টেট নেম আপুনি ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াৰ পৰা আপোনালোকৰ যিখন ষ্টেট নেম ইয়াৰ পৰা আপুনি আসাম চিলেক্ট কৰিব। চিলেক্ট কৰি লৈ লোৱাৰ পিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত তলত দেখাব এনেকুৱাকৈ সম্পূৰ্ণ ডিটেইলছ সহকাৰে আপোনাৰ আহি যাব। হয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু কেটেগৰী উইজ হোল্ডাৰ ৱৰ্কাৰ জব কাৰ্ড ইছ্যু। হয় বন্ধু বান্ধৱীসকল, এতিয়া বলক আপোনাৰ জব কাৰ্ডটো আছে নে নাই। যদি আপোনাৰ জব কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ এইটো কাম অতি শীঘ্ৰেই কৰিব লাগিব। ইয়াতে চাওক আপুনি এটা অপশ্যন দেখা পাইছে 3 নম্বৰত টোটাল নাম্বাৰ ইয়াতে অফ আদাৰ নোজ। ইয়াতে আপুনি ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত সম্পূৰ্ণকৈ আপোনাৰ ওচৰত আন এটা পেজ খোল খাই যাব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ জব কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এইটো কাম খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আছে তেনে ক্ষেত্ৰত কিন্তু চৰকাৰে মিস্ত্ৰী খৰচৰ বাবদ চৰকাৰে আপোনালোকক প্ৰদান কৰে 20,000 কোটি টকা। আৰু যদি আপোনাৰ জব কাৰ্ড আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ কৰিব 20,000 কোটি টকা। আৰু যদি আপোনাৰ জব কাৰ্ড নাই তেনে ক্ষেত্ৰত যিখন চৰকাৰী ঘৰৰ বাবদ মিস্ত্ৰী খৰচৰ টকা 20,000 টকা আপোনাক প্ৰদান কৰে বেংক একাউণ্টৰ জৰিয়তে অথবা জব কাৰ্ডৰ একাউণ্ট, তেনে ক্ষেত্ৰত যদি আপোনাৰ জব কাৰ্ড নাথাকে তেনে ক্ষেত্ৰত আপুনি কিন্তু নাপাব। যিসকল ব্যক্তিয়ে এতিয়ালৈকে জব কাৰ্ডটো বনাইছে, যদি আপুনি জব কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই অতি শীঘ্ৰেই আপোনাৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক কৰক। যদি আপুনি আপোনাৰ জব কাৰ্ডৰ লগত অহা 31 ডিচেম্বৰৰ আগতে জব কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু যিখন চৰকাৰী ঘৰৰ মিস্ত্ৰী খৰচৰ টকা এইখিনি কিন্তু আপুনি নাপাব। লগতে আপোনাৰ জব কাৰ্ডটো আছে নে নাই, যদি আপোনালোকৰ জব কাৰ্ডটো নাই অতি শীঘ্ৰে জব কাৰ্ডটো বনাই লওক। কিয়নো চৰকাৰে কিন্তু নতুনকৈ চৰকাৰী ঘৰ প্ৰদান কৰিব জানুৱাৰী মাহৰ পৰা। যিসকল ব্যক্তিৰ জব কাৰ্ড নাথাকিব সেইসকল ব্যক্তি কিন্তু 20,000 টকাকৈ নাপাব মিস্ত্ৰী খৰচৰ টকা। হয় বন্ধু বান্ধৱীসকল, এতিয়া আপুনি সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে কেটেগৰী উইজ হোল্ডাৰ। ইয়াৰ পৰা আপোনাৰ যদি নতুনকৈ আপুনি জব কাৰ্ড বনাবলৈ দিছে তেনে ক্ষেত্ৰত কিন্তু ইয়াৰ পৰা আপুনি চেক কৰিব পাৰিব। 2 নম্বৰত যিটো অপশ্যন দেখা পাইছে জব কাৰ্ড নট ইছ্যু, ইয়াৰ পৰাই কিন্তু আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। লগতে চাওক আপুনি জব কাৰ্ডৰ লিষ্টটো কেনেকুৱাকৈ চাব। লগতে যদি আপুনি ভাবিছে নতুনকৈ এখন জব কাৰ্ড বনাব তেনে ক্ষেত্ৰতো কিন্তু আপুনি নতুনকৈ জব কাৰ্ড এখন বনাব পাৰিব। আৰু তাৰ বাবে অনলাইনৰ মাধ্যমতেও আপুনি আবেদন কৰিব পাৰিব অথবা আপোনাৰ পঞ্চায়তত গৈও আপুনি এখন জব কাৰ্ড বনাই ল'ব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। যিসকল ব্যক্তিৰ অকল জব কাৰ্ড আছে সেইসকল ব্যক্তিয়ে কিন্তু লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। 2024 বৰ্ষৰ পৰা নতুন নিয়মত লাখ লাখ মানুহে লাভ কৰিব চৰকাৰী ঘৰ। আৰু তাৰ বাবে নিশ্চয় আপোনাক নেক্সট ভিডিঅ'ত দেখুৱাম যে আপোনাৰ যদি চৰকাৰী ঘৰ নাই তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ অনলাইনৰ মাধ্যমত আবেদন কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।